জিন্দাবাদ 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 বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবই লাগিব লাগিবই লাগিবই বানাকান্তৰ ৰাজ্যক সাহায্য প্ৰদান কৰিবই লাগিব লাগিবই লাগিবই বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবই লাগিব লাগিবই লাগিবই বিজেপি চৰকাৰ হুঁচিয়াৰ 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 জলসম্পদ বিভাগৰ কাম নাই কাম নাই কাম নাই লাগিবই লাগিবই বিজেপি গো বেক শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ 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 শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিন্দাবাদ 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 এইখন চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ হিচাপে তেওঁলোকে মানি লয় তাৰ বিপৰীতে অসমৰ সমস্যা তেওঁলোকে ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়ে আৰু যাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই আমি ধাৰাবাহিকভাৱে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হৈছে আজি আমাৰ জিলাখনৰ বহু অঞ্চল আজি জামুগুৰি দক্ষিণ পশ্চিম অঞ্চল তেজপুৰ এই সদৰৰ লগতে লাগি থকা আজি গেৰেকী অঞ্চল বা অসমৰ বিভিন্ন বিশেষকৈ জিলাখনৰ বিভিন্ন প্ৰান্তত প্ৰত্যেক বছৰ বানপানী আৰু গৰাখহনীয়াই অসমৰ সৰ্বসাধাৰণ ৰাইজক জীয়াতু ভগাইছে জিলাখনৰ বহু দুখীয়া পৰিয়াল আজি আমি যদি চাবলৈ যাওঁ আজি নদীৰ কাষত থাকিবলগীয়া হৈছে আৰু এই ক্ষেত্ৰত এইসকলক সংস্থাপন কৰাৰ ক্ষেত্ৰত এইখন চৰকাৰ কোনো স্থায়ী পদক্ষেপ নাই বানপানী অহাৰ লগে লগে কেইটামান চাউল আৰু কেইটামান দালি দিয়েই এইখন চৰকাৰে নিজৰ কাম সামৰে আৰু বানপানী সমস্যাটো গৰাখহনীয়া সমস্যাটো এইটো দিনক দিন ধৰি চলি থকাটো এইখন কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে বিচাৰে এই সমস্যাৰ সমাধান নিবিচাৰে আৰু সেইকাৰণে আমি ছাত্ৰ সন্থাই আজি পুনৰ প্ৰতিবাদ কৰিছোঁ যদি অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়ে ভৱিষ্যতৰ দিনত এইখন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে ছাত্ৰ সন্থাৰ প্ৰত্যাহ্বান ল'বৰ কাৰণে তেওঁলোক সাজু থাকক আৰু যি পৰ্যন্তলৈকে এই সমস্যা সমাধান নকৰে আমাৰ কাৰ্যসূচী ধাৰাবাহিকভাৱে চলি থাকিব BJP go back, go back, go back. BJP go back, go back, go back. Delhi Dispur Hushiyar, Hushiyar, Hushiyar. Hushiyar, Hushiyar. বান গৰাখহনীয়া ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰিবই লাগিব লাগিবই লাগিবই মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবই লাগিব লাগিবই লাগিবই বানাকান্তৰ ৰাজ্যক সাহায্য প্ৰদান কৰিবই লাগিব লাগিবই মৰণে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ জলসম্পদৰ সদৰ কাৰ্যালয়ত আজি আমি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে অসমকে ধৰি শোণিতপুৰ জিলাৰ প্ৰায় কেইখন অঞ্চল বানপানী জলমগ্ন হৈছে আৰু ৰাইজ হতাশ হৈছে আৰু সেইকাৰণে আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি জলসম্পদ বিভাগৰ কাৰ্যালয়ত আমি প্ৰতিবাদ কৰিছোঁ ছাত্ৰ সন্থাৰ স্পষ্ট মত বানাকান্তৰ ৰাজ্যক সাহায্য প্ৰদান কৰিব লাগিব বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে সমাধান কৰাৰ লগতে মথাউৰিসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিবলৈ আমি ছাত্ৰ সন্থাই এই বিক্ষোভ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰ আৰু জলসম্পদ বিভাগক আমি আহ্বান জনাইছোঁ